হেল্ল' ফ্ৰেণ্ডসকল, বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ বাবে ধামাকাদাৰ অফাৰ লৈ আহিছোঁ। পাৰ ৰেফাৰত আপোনালোকে 500 কৰি পাই যাব। হয়, আপোনালোকে মাত্ৰ এটা কৰি ৰেফাৰ কৰিব 500 পাব। কোনো ধৰণৰ ট্ৰেড কৰিব নালাগে, কোনো ধৰণৰ এমচি একো নালাগে। জাষ্ট আপোনালোকে কি কৰিব লাগিব, আপোনাৰ একাউণ্টটো খোলক এণ্ড আপুনি ৰেফাৰ কৰি ইনকাম কৰক। তো আপুনি যদি একাউণ্ট খোলা নাই, কেনেকৈ খুলিব সেইটো মই ফাৰ্ষ্ট টাইম দেখুৱাম। তাৰপিছত আপোনালোকে কেনেকৈ ৰেফাৰ কৰি ইনকাম কৰিব পাৰিব সেয়াও কিন্তু দেখুৱাম। আৰু ইয়াতে যে আপুনি ৰেফাৰ কৰিব, ৰেফাৰ কৰাৰ পিছত আপুনি 1 মাহলৈকে ৱেইট কৰিব নালাগে। মাত্ৰ আপুনি যাক ৰেফাৰ কৰিব, একাউণ্ট অপেনিং হোৱাৰ 2 পৰা 3 দিনৰ ভিতৰত আপুনি আপোনাৰ টকাটো পাই যাব। তো কেনেকৈ আপোনালোকে একাউণ্ট খুলিব, কেনেকৈ ইনকাম কৰিব, সকলো বিষয়বস্তু মোবাইলৰ জৰিয়তে দেখুৱাই আছোঁ। চ' ফ্ৰেণ্ডসকল, পোনপ্ৰথমতে মই অফাৰটো দেখুৱাই আছোঁ, তাৰপিছত আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ ইয়াতে একাউণ্ট খুলি ইনকাম কৰিব পাৰিব। ইয়াতে চাওক, মই অফাৰ অপশ্যনত ক্লিক কৰিলোঁ। ৰেফাৰৰ আঁৰত ইয়াতে কিন্তু আপোনালোকে পাৰ ৰেফাৰত 500 কৈ পাব। আৰু কেনেকৈ পাব এইটো চাওক। ইয়াতে জাষ্ট আপুনি আপোনাৰ ফ্ৰেণ্ডক ৰেফাৰ কৰিব আৰু ষ্টেপ 2ত আপোনাৰ ফ্ৰেণ্ডজনে যেতিয়া একাউণ্ট খুলিব আৰু ষ্টেপ 3ত আপোনালোকে 2 পৰা 7 দিনৰ ভিতৰত আপোনালোকে টকাটো পাই যাব। আপুনি 2 দিনৰ ভিতৰতে পাই যাব। আৰু চাওক, অলৰেডি মই কিমান টকা ইনকাম কৰিছোঁ, 14,500 টকা কিমানটো মই এই আইডিৰ জৰিয়তে লাভ কৰিছোঁ। আৰু অন্য এটা আইডিৰ জৰিয়তে মই 15,000তকৈ টকা বেছি টকা ইনকাম কৰি থৈছোঁ। যেনক আপোনালোকে কেনেকৈ ইয়াতে একাউণ্ট খুলি ৰেফাৰ কৰি ইনকাম কৰিব পাৰিব, এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ অফাৰটো দেখুৱাম। আৰু এই অফাৰটো কিন্তু এঞ্জেলনৰ পৰা ওলাই আছে। আৰু আপোনালোকে যিসকলে এঞ্জেলনত অলৰেডি একাউণ্ট খুলি ৰাখিছে, সেইসকল কিন্তু ৰেফাৰ এণ্ড আৰ্ণ কৰি ইনকাম কৰিব পাৰিব। আৰু যদি আপুনি এঞ্জেলনত একাউণ্ট খোলা নাই, কেনেকৈ খুলিব পাৰিব সেই বিষয়ে জনোৱা হওক। যেনে কিয় ফ্ৰেণ্ডসকল, মই আপোনালোকৰ বাবে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিছোঁ। আপোনালোকে সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এঞ্জেলন এনেকুৱাকৈ আহি যাব। আপোনালোকে এপছটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকৰ সন্মুখত অপেন অপশ্যন আহি যাব। ইনষ্টল কৰি অপেন কৰিব। অপেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াতে আপোনালোকে তলফালে চাওক, গেট ষ্টাৰ্ট অপশ্যন আছে। আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে এলাউ কৰি দিব। এলাউ কৰাৰ লগে লগে আপোনালোকে কি কৰিব, আপোনাৰ মোবাইল নাম্বাৰ এটা বহাই আপোনালোকে চেণ্ড OTP অপশ্যনত ক্লিক কৰিব। চেণ্ড OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। আপোনালোকে জাষ্ট OTPটো ইয়াতে পাব এণ্ড আপুনি আকৌ নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক, ইয়াতে আপোনালোকে কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় লক্ষ্য কৰিব লাগিব। সেইটো হ'ল, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো আহিব আৰু ইয়াতে আপোনাৰ নাম আহিব আৰু ইয়াতে আপোনাৰ ৰেফাৰেল কোডটো আহিব। আৰু যদি নাহে তেনেক্ষেত্ৰত আপোনালোকে টাইপ কৰি দিব। স্ক্ৰীনত যিটো ৰেফাৰেল কোড দেখিবলৈ পাইছে আপোনালোকে 101955 UMN, আপোনালোকে স্ক্ৰীনত যিটো দেখিবলৈ পাইছে এই ৰেফাৰেল কোডটো ইয়াতে বহাই দিব। এই যিটো অপশ্যন দেখিবলৈ পাইছে ইউজ ৰেফাৰেল কোড, ইয়াতে বহাই দিব। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ থাকিব, ইয়াতে আকৌ আপোনাৰ নাম বহাব। আৰু এই ৰেফাৰেল কোডটো বহাবলৈ আপোনালোকে ভুল নকৰিব। ৰেফাৰেল কোডটো বহাই আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। যদি দেখা যায় যে আপোনাৰ ৰেফাৰেল কোডটো অলৰেডি ইয়াতে শ্ব' কৰি আছে অন্য ৰেফাৰেল কোড, তেনে ক্ষেত্ৰত কি কৰিব, আপুনি অন্য এটা মোবাইল নাম্বাৰ ইউজ কৰিব। ইউজ কৰি আপোনালোকে ইয়াতে নতুনকৈ আকৌ ৰেফাৰেল কোডটো বহাই আপোনালোকে বহাব পাৰিব। আকৌ আপুনি প্ৰথমৰ পৰা আকৌ নতুন এটা মোবাইল নাম্বাৰ দি ষ্টাৰ্ট কৰিব। তাৰপিছত আপোনালোকে যেতিয়া ৰেফাৰেল কোডটো বহাই আপোনাৰ নাম বহাই নেক্সট কৰিব। নেক্সট কৰাৰ লগে লগে চাব আপোনালোকৰ এনেকুৱাকৈ আহি গৈছে। আপুনি কণ্টিনিউ উইথ গুগল অপশ্যনত ক্লিক কৰি আপুনি যিকোনো এটা জিমেইল ছেট কৰি দিব। এনেকুৱাকৈ আপোনালোকৰ সন্মুখত আহি যাব। যিকোনো জিমেইল এটা ছিলেক্ট কৰাৰ পিছত আপোনাৰ জিমেইলতো এটা OTP যাব। আপোনালোকে সেই OTPটো আকৌ ইয়াতে বহাই দিব। OTPটো বহাই দিয়াৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক, ইয়াতে ক্লিক পান কাৰ্ড পিকচাৰ, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ক্লিক পান কাৰ্ড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এলাউ খুজিব। আপোনালোকে প্ৰথমটো অপশ্যনত এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনালোকে কি কৰিব, আপোনাৰ কেমেৰাটো অপেন হ'ব। আপুনি জাষ্ট আপোনাৰ পেন কাৰ্ডটো ডাইৰেক্ট পিকচাৰ মাৰিব। পিকচাৰ মাৰাৰ লগে লগে আপোনালোকে চাব ক্লিয়াৰ হৈছে নে নাই। ক্লিয়াৰ হ'লে আপোনালোকে কনফাৰ্ম কৰিব। আৰু যদি ক্লিয়াৰ নহয়, তেনে ক্ষেত্ৰত এই যিটো অপশ্যন আছে ক্লিক এগেইন, আপোনালোকে ক্লিক এগেইন অপশ্যনত ক্লিক কৰি আকৌ ক্লিক কৰিব পাৰিব। যেতিয়াই আপোনালোকে পান কাৰ্ডটো ক্লিক কৰিব, চাব আপোনাৰ ইয়াতে পেন কাৰ্ড নাম্বাৰ, আপোনাৰ ডেট অফ বাৰ্থ আৰু আপোনাৰ ফাদাৰ্ছ নেম আহি যাব। আৰু যদি নাহে, তেনে ক্ষেত্ৰত আপুনি টাইপ কৰিও বহাই দিব পাৰিব। তাৰপিছত আপুনি আকৌ কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। ইয়াতে আপোনাৰ একাউণ্ট নম্বৰ দিব লাগিব। একাউণ্ট নম্বৰ দিয়াৰ সময়ত এটা কথা মন কৰিব, যিটো একাউণ্ট নম্বৰৰ সৈতে আপোনাৰ ফোনপে', গুগল পে' বা পেটিএম খোলা আছে, সেই একাউণ্ট নম্বৰটো ইউজ কৰিব। অন্যথা কিন্তু আপোনালোকে ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট কৰিব। লগে লগে ইয়াতে আপোনাৰ একাউণ্ট নাম্বাৰ, একাউণ্ট কনফাৰ্ম আৰু IFSC কোড আপোনালোকে বহাব এণ্ড আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে ভেৰিফাই হ'ব আৰু আপোনাৰ বেংক একাউণ্টত 1 টকা এটা লগে লগে ক্ৰেডিট হ'ব। তাৰপিছত ইয়াতে চাওক, আপোনাৰ আধাৰ কাৰ্ডটো লাগিব। ইয়াতে জাষ্ট আপুনি ইয়েছ অপশ্যনত ক্লিক কৰিব। আধাৰ কাৰ্ড দি যিহেতু KYC কৰিব লাগিব। ইয়েছ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এতিয়া আপুনি কি কৰিব, ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো বহাই দিব আৰু এই কেপচা কোডটো এই বাকচত বহাব এণ্ড আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। আপুনি OTPটো বহাই দিব এণ্ড আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে যদি আপোনালোকৰ এনেকুৱাকৈ ছেট ইউৰ ডিজিলকাৰ চিকিউৰিটি পিন আহে, তেনে ক্ষেত্ৰত আপোনালোকে 1 2 3 4 5 6 মাৰি দিব। 1 পৰা 6 লৈকে মাৰি দিব। আৰু যদি এনেকুৱা আপুনি যদি 1 পৰা 6 লৈ মৰাৰ পিছত যদি আপোনালোকৰ ডিজিলকাৰটো অপেন নহয়, তেনে ক্ষেত্ৰত আপুনি কি কৰিব,
তেনে ক্ষেত্ৰত আপুনি চাব আপোনাৰ তলফালে এটা অপশ্যন আহিব, এইটো হ'ল ফৰগেট চিকিউৰিটি। আপুনি ফৰগেট চিকিউৰিটি অপশ্যনত ক্লিক কৰিব লাগিব। ফৰগেট চিকিউৰিটি অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে মান্থ ইয়াৰ বহাৰ পিছত আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ নতুনকৈ চেট ইউৰ ডিজিলকাৰ চিকিউৰিটি পিন নতুনকৈ এটা পিন দিবলৈ দিছে, আপুনি 1ৰ পৰা 6লৈকে বহাই দিব, হৈ যাব। তাৰপিছত আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এই অপশ্যনটো আহি যাব, ক্লিক এ সেলফি। আপুনি কেমেৰা ওপেন কেমেৰা অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত কেমেৰাটো ওপেন হ'ব। আপুনি আপোনাৰ কেমেৰাত মানে ফটোটো কেপচাৰ কৰি ল'ব। কেপচাৰ অপশ্যনত ক্লিক কৰি ফটোটো কেপচাৰ হোৱাৰ পিছত আপুনি সেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। আৰু যদি ফটোটো ক্লিয়াৰ নহয়, ক্লিক এইকেইটা অপশ্যনত ক্লিক কৰিব পাৰে। সেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি ডিজিটেলি চিগনেচাৰ কৰি দিব। আপোনাৰ হাতেৰে ইয়াতে লিখিব পাৰিব, মই যেনেকুৱাকৈ কৰিছোঁ। কৰাৰ পিছত আপুনি আকৌ ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত ইয়াতে চাওক অপশ্যন আছে, আপুনি জাষ্ট একো কৰিব নালাগে। তলফালে চাওক ডো ইট লেটাৰ অপশ্যন এটা দেখিবলৈ পাইছে, আপোনালোকে এই অপশ্যনত ক্লিক কৰিব। প্ৰচেড অপশ্যনত নহয়, আপোনালোকে ডো ইট লেটাৰ অপশ্যনত ক্লিক কৰিব। আপোনালোকে যদি ভিডিঅ'টো নাচায় তেনে ক্ষেত্ৰত বুজি নাপাব, সেইবাবে মই কৈছোঁ ভিডিঅ'টো চাওক। ডো ইট লেটাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা হৈ যাব। আপুনি প্ৰথম অপশ্যনটো চিলেক্ট কৰিব এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব। আকৌ আপোনালোকৰ সন্মুখত এনেকুৱা হৈ যাব, আপুনি আদাৰ্ছ অপশ্যনত ক্লিক কৰিব এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াৰ পৰা চাওক আপোনাৰ মেল হ'লে মেল দিব, মেৰিট হ'লে মেৰিট দিব, আনমেৰিট হ'লে আনমেৰিট দিব। তাৰপিছত আপুনি জাষ্ট আকৌ প্ৰচেড অপশ্যনত ক্লিক কৰি দিব লাগিব। প্ৰচেড অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনাৰ নমিনি দিবলৈ দিছে। আপুনি জাষ্ট কি কৰিব, ডো ইট লেটাৰ অপশ্যনত আকৌ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব। এতিয়া আপুনি এই অপশ্যনটো টিক লগাব, ইয়াতে আপোনাৰ আধাৰ নম্বৰ বহাব এণ্ড আপুনি চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰি দিব। চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰাৰ লগে লগে অ'টিপি আহিব, অ'টিপি ইয়াতে বহাব এণ্ড আপুনি ভেৰিফাই অ'টিপি অপশ্যনত ক্লিক কৰি দিব। ভেৰিফাই অ'টিপি অপশ্যনত ক্লিক কৰাৰ লগে লগে অলপ সময় ল'ব এণ্ড আপোনালোকৰ সন্মুখত ছাকচেছফুলি এনেকুৱাকৈ মানে একাউণ্টটো অ'পেন প্ৰচেছ যিটো এইটো কমপ্লিট হৈ যাব। আপুনি যদি আজি একাউণ্ট খোলে, অহাকালৈ আপোনাৰ একাউণ্টটো অ'পেনিং হৈ যাব। একাউণ্টটো অ'পেনিং হোৱাৰ পিছত আপোনালোকে জাষ্ট যেতিয়া এপটো অ'পেন কৰিব, আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপোনালোকে জাষ্ট এই যিটো একাউণ্ট অপশ্যন দেখিব তলফালে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰফালে চাব এটা গেট অপশ্যন আছে, ৰিৱাৰ্ড ইয়াতে চাওক 300। আপোনালোকৰ ক্ষেত্ৰত 1000 আহিব পাৰে, 500 আহিব পাৰে, মানে এইটো সকলো ক্ষেত্ৰত বেলেগ বেলেগ শ্ব' কৰে। তো মোৰ ইয়াতে কিন্তু 300কৈ শ্ব' কৰি আছে। তো আপোনালোকে তাৰপিছত ইয়াতে চাওক ৰেফাৰ কৰি ইনকাম কৰাৰ বাবে জাষ্ট এই যিটো অপশ্যন থাকিব শ্বেয়াৰ লিংক বায়া হোৱাটছআপ, আপোনালোকে ইয়াতে ক্লিক কৰি আপুনি আপোনাৰ ফ্ৰেণ্ডসকলক ৰেফাৰ কৰি ইয়াৰ পৰা টকা ইনকাম কৰিব পাৰিব। সব এনেকল আকৰ্ষণ নিশ্চয় দেখা পালে। যদি আপোনালোকে এতিয়ালৈকে একাউণ্ট খোলা নাই, ভিডিঅ'টো ডিছক্ৰিপশ্যন লিংক আছে, আপোনালোকে ফাৰ্ষ্ট টাইম আগতে একাউণ্টটো খুলি লওক, তাৰপিছত আপোনালোকে ৰেফাৰ কৰি ইনকাম কৰক। আৰু যদি অলৰেডি আপোনাৰ একাউণ্ট খোলা আছে তেনে ক্ষেত্ৰতো কথাই নাই, আপুনি জাষ্ট ৰেফাৰ কৰক এণ্ড ইনকাম কৰক। এটা কথা মন কৰিব, এই যি অফাৰটো কিন্তু সকলো ক্ষেত্ৰত বেলেগ বেলেগ। মোৰ এটাত আছে 250, এটাত আছে 500, এনেকুৱাকৈ অফাৰসমূহ চেঞ্জ হৈ থাকে। চ' আশা কৰিছোঁ নিশ্চয় নতুন এটা অফাৰৰ বিষয়ে জানিব পাৰিলে, আৰু আগলৈ এনেকুৱা আৰ্নিং ৰিলেটেড ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ পাহৰি নাযাব।